নমস্কাৰ আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে টিয়কত সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সাম্প্ৰদায়িক মন্তব্যৰে অসমৰ ঐক্য বিনষ্ট নকৰিবলৈ আহ্বান সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সভাখনি টিয়কৰ কলিয়াপানী ঈদগাহৰ প্ৰাংগণত অনুষ্ঠিত হয় কেন্দ্ৰীয় সমিতিৰ সভাপতি আছাদুৰ ৰহমানৰ সভাপতিত্বত আয়োজিত এই সভাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি উপস্থিত থাকি মৰিয়া জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কৰণীয়ৰ ওপৰত আলোচনা কৰে এই সভাতে অসম চৰকাৰে মৰিয়া উন্নয়ন পৰিষদক দিয়া বিভিন্ন পেকেজৰ ফলপ্ৰসূ নোহোৱাৰ ওপৰত আলোচনা কৰাৰ লগতে অনাগত দিনৰ বাবে পৰিষদ অধ্যক্ষগৰাকী এজন নিকা ভাৱ সম্পন্ন সমাজৰ হকে নিস্বাৰ্থভাৱে কাম কৰা ব্যক্তিক নিৰ্বাচিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যখনত ৰাজনৈতিক দলসমূহে সাম্প্ৰদায়িক যি ৰাজনীতি কৰিছে সেয়া অতি ঘৃণনীয় বুলি অভিহিত কৰিছে ছাত্ৰ সংগঠনটোৱে আৰু জাতপাতৰ ৰাজনীতি কৰিব খোজা প্ৰতিজন নেতা পালিনেতাক এনে মন্তব্য প্ৰদান কৰি অসমৰ ঐক্য বিনষ্ট নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে লগতে অহা বিধানসভা নিৰ্বাচনত ৰাজ্যৰ হকে কাম কৰা ব্যক্তিহে সহায় সহযোগিতা আগবঢ়াব বুলি সদৰি কৰিছে সভাপতিগৰাকীয়ে সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আয়োজন কৰিছিলোঁ যোৰহাট জিলাৰ কলিয়াপানীৰ ঈদগাহ ময়দানত আমাৰ উদ্দেশ্য আছিল মৰিয়া জনগোষ্ঠীটোৰ উন্নয়নৰ হকে আমি এটা নতুন সিদ্ধান্ত ল'ম সেই সিদ্ধান্তৰে আমি মৰিয়া জনগোষ্ঠীটোৰ উন্নয়নৰ কথা আমি আলোচনা কৰিম মৰিয়া জনগোষ্ঠীটোৰ শেহতীয়াকৈ চৰকাৰে যিখন উন্নয়ন পৰিষদ দিছিলে ইতিমধ্যে উন্নয়ন পৰিষদ আৰু অসম চৰকাৰৰ পুঁজিৰ পৰা যি 100 কোটি টকাৰ আবণ্টনৰ পেকেজ দিয়াৰ কথা কৈছিলে আজি পৰ্যন্ত আমি সেই 100 কোটি টকাৰ পেকেজ আমি নাপালোঁ গতিকে কেনে পৰ্যায়ত কি হৈছে এই বস্তুৰ এই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰিছিলোঁ আৰু অনাগত দিনত আমাৰ যিজন উন্নয়ন পৰিষদৰ অধ্যক্ষ হ'ব সেই অধ্যক্ষজন এজন নিকা ভাৱা সম্পন্ন সমাজকৰ্মী মানুহ যিজনে মৰিয়া জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে কাম কৰিব তেনেকুৱা এজন ব্যক্তিক উন্নয়ন পৰিষদৰ দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে অসম চৰকাৰলৈ দাবী উত্থাপন কৰিব কথা এটাই আমি অসমীয়া হিচাপে আমি থাকিব বিচাৰোঁ আমি কোনোবা গেৰুৱা পোছাক পিন্ধা মানুহৰ নেতৃত্বত লৈ আমাৰ অসমীয়া মানুহক শোষণ আৰু নিষ্পেষণ কৰা ভাইৰ মাজত যুদ্ধ লগাব বিচৰা মানুহকো আমি গুৰুত্ব নিদিওঁ আৰু ঠিক মুছলমানৰ বেগ ধৰি যিসকল মানুহে দাড়ি টুপি পিন্ধিও তেওঁলোকে যি সাম্প্ৰদায়িক বিষবাস্প অসমত বিয়পাব বিচাৰিছে তেনেকুৱা পলিটিকেল পাৰ্টিকো আমি গুৰুত্ব নিদিওঁ আমাক এনেকুৱা পাৰ্টি লাগে যিজনে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত সদায় মাত মাতে আৰু অসমীয়াক একতাৰ এনাজৰীয়ে বান্ধি ৰাখিব পাৰে তেনেকুৱা মানুহকে আমি আগন্তুক নিৰ্বাচনত আমি সহায় সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতি